আচ্ছাৰ কেন্দ্ৰীয় নেতাৰ উপস্থিতিত মৰাণত আচ্ছাৰ প্ৰাক্তন নেতাক আচ্ছা আৰু ৰাইজৰ শ্ৰদ্ধাঞ্জলি। আচ্ছাৰ প্ৰাক্তন নেতা তথা মৰাণ আৰক্ষী থানাৰ ভিডিপিৰ প্ৰাক্তন সম্পাদক মহেশ চুন্দিক আজি মৰাণৰ মেঘা চাহ বাগিচাত আচ্ছা আৰু স্থানীয় শতাধিক ৰাইজে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আচ্ছাৰ প্ৰাক্তন নেতা মহেশ চুন্দিয়ে মৃত্যুৰ সময়ত তেখেতে দুটি ল'ৰা ছোৱালীৰ লগতে পত্নীক এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ উপাধ্যায়, আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বাবুল চাহু তেলী, আচ্ছাৰ জিলা কমিটিৰ সহকাৰী সম্পাদক ডনেল মুণ্ডা, মৰাণ আচ্ছাৰ সভাপতি সম্পাদক, আচ্ছাৰ নেতা প্ৰভাত চাওৰা, চেপন গাঁও পঞ্চায়তৰ সভাপতি দীপক তাঁতী, উমা কুমাৰৰ লগতে বহুতো গণ্যমান্য ব্যক্তিয়ে। আনহাতে আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই টেলিফোনত পৰিয়ালবৰ্গক সমবেদনা জনায়। দুখৰ টাইমত আজি আহিছোঁ মেঘা চাহ বাগিচাত আমাৰ শ্ৰদ্ধাৰ আচ্ছাৰ প্ৰাক্তন নেতা মহেশ চুন্দি ডাঙৰীয়াই আমাৰ মাজৰ পৰা আজি হেৰাই গ'ল আৰু একমাত্ৰ আমাৰ মৰাণ অঞ্চলৰ এটা আজি শোকচাপ পৰিছে, যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগতে মিলি আৰু তেখেতে ভাল পৰামৰ্শ দি আমাক গৈছিলে। আৰু বিশেষকৈ আমাৰ মেঘা চাহ বাগিচা সমূহ ৰাইজক প্ৰত্যেকটো দিশতে দুখ চুখ টাইমত তেওঁ থিয় হৈছিলে। আজি একেবাৰে আন্ধাৰ কৰি গৈছে। আমি বৰ দুখ কৰিছোঁ অসম চাহজনী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। তেখেতৰ যি কৰণীয় যি কামবিলাক আমি সদায় চিৰকৃত আমি তেখেতক কামনা কৰিছোঁ আৰু আশা কৰিছোঁ তেখেতৰ যি আধৰুৱা থাকি যোৱা কামবিলাক আমি আচ্ছাৰ ফালৰ পৰা আমি সম্পূৰ্ণ কৰাৰ এটা আমি দায়িত্ব আজি শপত লৈছোঁ। মৰাণ অঞ্চলৰ তথা মেঘা চাহ বাগিচাৰ এজন মানৱদৰদী ব্যক্তি মহেশ চুন্দি দা আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি অতিকে মৰ্মাহত হৈছোঁ যে চাহ জনগোষ্ঠীৰ এজন সবল ব্যক্তি, তেওঁ চাহ জনগোষ্ঠীৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান, বিশেষভাৱে চাহ জনজাতি ছাত্ৰ সন্থাৰ কিবা কাৰ্যসূচী বুলি ক'লে তেখেতে দিনে নিশাই এজন প্ৰাক্তন হৈও তেওঁ বৰ্তমানৰ এজন আচ্ছা কৰ্মী হিচাপে তেওঁ খাটিছিলে। আমি অলপ আগতে ইয়াত মৰাণ শাখাৰ সাধাৰণ পৰিষদ সভাত আমি দেখিব পাইছোঁ তেওঁ আমাৰ আচ্ছাৰ বিষয়ববীয়ালৈকে যেতিয়ালৈকে মিটিং শেষ হোৱা নাই তেতিয়ালৈকে আমাৰ এই চাহজনী ছাত্ৰ সন্থাৰ খোৱা বোৱাৰ পৰা ইত্যাদি কৰি যাৱতীয় ব্যৱস্থা লাইটৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে তেওঁ সম্পূৰ্ণ দায়িত্ব লৈ চাহজনী জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ পৰিষদ সভাখন যাতে সফল হয় এই 10-15 দিনৰ আগত তেখেতে ওতঃপ্ৰোতভাৱে সহায় কৰিছিল।